শ্ৰোতা বন্ধু, ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে সাহিত্যশ্ৰী ডক্টৰ সীমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ প্ৰথমটি গল্প হৃদয়ৰ জুইফুল। এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সংকলনখনৰ দ্বিতীয়টি গল্প মিছাৰ মাজৰ সঁচা। অলকে মেছেজিং এপ্লিকেশ্যনত সাধাৰণতে একোৱে নপঠিয়ায়, কিন্তু হঠাতে তাৰ জানো কি হ'ল, এটা কবিতা পঠিয়াই দিছে পৰিস্মিতালৈ। অলকে পঠিওৱা টুকুৰা কবিতাটো আকৌ এবাৰ পঢ়িলে পৰিস্মিতাই। খোলা আছিল কেমেৰাৰ লেন্স, কেনভাছত তেতিয়া সূৰ্যাস্ত। খেয়াল কৰা নাই সময়লৈ, এনেবোৰতেই আছিলোঁ যে অভ্যস্ত। লাগিল পোহৰৰ চমক চকুত, অস্পষ্ট সকলো ৰঙীন বন্তি। পৰ্দাত সৰু সৰু পাখিৰে আহিল পৰীৰ দেশৰ প্ৰজাপতি। মনে মনে হাঁহি তাই ফোন কৰিলে সুচন্দ্ৰাক। সুচন্দ্ৰা ক্লাছ 5ৰে পৰা পৰিস্মিতাৰ ক্লাছমেট। এতিয়া অৱশ্যে বিয়াত বহি ৰীতিমতে ঘৰ সংসাৰ চম্ভালি আছে তাই। পৰিস্মিতাৰো খুব ইচ্ছা আছিল সুচন্দ্ৰাৰ দৰে ঘৰ সংসাৰ চলাবলৈ। তাইৰো সুন্দৰ এখন ঘৰ হ'ব। সুচন্দ্ৰাৰ ছোৱালী নিতুৰ দৰে কণমানি এটিয়ে সকলো সময়তে তাইক মা মা বুলি মাতি সৰু সৰু ভৰিকেইটাৰে তাইৰ পিছে পিছে ঘূৰি ফুৰিব টুকটুককৈ। আৰু দিনৰ শেষত অলক যেতিয়া অফিচৰ পৰা উভতিব, তেতিয়া তাই দিনটোৰ সকলো মান অভিমান এৰি তাৰ বুকুত সোমাই অপৰিসীম ভালপোৱা বিচাৰিব। হেল্ল' হেল্ল', এই পৰি কি যে কৰে এই ছোৱালীজনীয়ে, কল কৰি কথা নকওঁ কেলে? ইফালে মোৰ দেশৰ কাম পৰি আছে। এক প্ৰকাৰ বিৰক্ত হৈয়ে ক'লে সুচন্দ্ৰাই। মোবাইলৰ ইফালৰ পৰা পৰিস্মিতাই হাঁহি হাঁহি ক'লে, ইমান অলপতে অধৈৰ্য হ'লে হ'বনে? থাকক দে সকলো কাম পৰি তোৰ। শুন না, এইবাৰ কিন্তু অলকে মোক লৈ চিৰিয়াছ হৈছে। তাৰ দেউতাক মাককো সকলো ক'ব বুলি কৈছে। সুচন্দ্ৰাই গম্ভীৰ হৈ ক'লে, কেতিয়া ক'ব? ৩-৪ বছৰ ধৰি তাৰ একেবোৰেই ফাঁকি মৰা কথা হজম কৰিছ তই। পৰিস্মিতাই অলপ গহীন হৈ ক'লে, তইতো সকলো কথা জান। দেউতাৰ মৃত্যু হোৱাৰ পাছত ককা দেউতা নাথাকিলে কি হ'লহেঁতেন। আৰু এতিয়াতো ককা দেউতা দিল্লীত। এজনী অনাথ ছোৱালীৰ বিয়াৰ কথাত তেওঁলোকেতো। পৰিস্মিতাকে গালি দি সুচন্দ্ৰাই ক'লে, অনাথ কিয়? আমি তোৰ কোনো নহয় নেকি? তেনেহ'লে ফোন কৰিছ কিয়? সুচন্দ্ৰাক শান্ত কৰিবলৈ পৰিস্মিতাই ক'লে, তেনেকৈ নকবিচোন। তই আৰু নীলেশ দাই বহুত কৰিছ মোৰ বাবে, কিন্তু কোনো কিন্তু নাই। তই অলকক কৈ দে যে এয়াই লাষ্ট টাইম। যদি দৰকাৰ হয় ময়ো কথা পাতি আহিম সিহঁতৰ ঘৰত। ভয়ে ভয়ে ঢোক গিলিলে পৰিস্মিতাই। তাই জানে যে সৰুৰে পৰা সুচন্দ্ৰাহঁতে তাইক বন্ধুৰ দৰে নহয়, ভনীয়েকৰ দৰেহে ব্যৱহাৰ বেছি কৰে। সেইবাবেই হয়তো সিহঁতে খুব বেছিকৈ বিচাৰে যে পৰিস্মিতাও জীৱনত ছেটেল হওক। মাক দেউতাক হেৰুওৱা ছোৱালীজনীয়ে এটা ভাল পৰিয়ালৰ আদৰ পাওক। কিন্তু অলকক বাদ দি তাই জীৱনত আন কাৰো কথা ভাবিবও নোৱাৰে। শুন না খুচি, তই এতিয়া অলকক আৰু প্ৰেছাৰ নিদিবি। মই বিচাৰোঁ সি নিজৰ সুবিধা মতেই কওক। খং কৰি সুচন্দ্ৰাই উত্তৰ দিলে, তই সেইটো আশাতেই থাক। দেখিবি কেতিয়াবা সিফালে বিয়া ঠিক কৰি দিছে, যাবি তেতিয়া বিয়া খাবলৈ। এইবাৰ পৰিস্মিতাৰো খং উঠিল। তাইৰ অলক যিয়ে নহওক, তাক বাদ দি দ্বিতীয় কাৰো কথা কল্পনাও কৰিব নোৱাৰে। গাল ফুলাই পৰিস্মিতাই ক'লে, অলক কোনো দিনেই তাত ৰাজি নহয়, তই জাননে? তোতকৈ বেছিয়ে জানো সেই ধপৰ চপক। সৰুৰে পৰা সি এটা মিছলীয়া। ক্লাছলৈ আহি কি যে ফটো আমি সোপা কৰিছিল নহয়, তই পাহৰি গৈছ নেকি? নিজৰ টিফিন নিজে খাই আকৌ কেনেকৈ তোৰ ওপৰত দুখ দিছিল পাহৰিলি? মুঠতে সি 1 নম্বৰৰ মিছলীয়া এটা।
কেনেকে যে তই তাৰ চক্কৰত পৰিলি নহয়, সেইটোৱে মই মাজে মাজে তোৰ নীলেশ দাক কওঁ। পৰিস্মিতাই বিৰক্ত কণ্ঠৰে ক'লে, তই এইবোৰ কেতিয়াৰ কথা টানি আনিছ? তেতিয়াৰ কথা আৰু এতিয়াৰ কথা একেই নেকি? তই জানো এতিয়া অলকে মোক সঁচাকৈয়ে বৰ ভাল পায়। সুচন্দ্ৰাই জানে পৰিস্মিতাক বুজায়ো একো লাভ নাই। তাই সিফালৰ পৰা কোনো দোষেই দেখা নাপায়। সুচন্দ্ৰাই আৰু তৰ্কৰ মাজলৈ নগৈ মাথো দীৰ্ঘশ্বাস পেলালে। সুচন্দ্ৰা নীৰৱ হোৱাত পৰিস্মিতাই এবাৰ ইতস্তত কৰি ক'লে, কালি হোৱাটছএপত যে লেখাটো পঠিয়াইছিলোঁ, পঢ়িছনে তই? সুচন্দ্ৰাই সুধিলে, কোনটো বাৰু? সেই যে প্ৰজাপতিক লৈ সৰু কবিতাটো। তইতো কোনো ৰিপ্লাইয়ে নিদিলি। সুচন্দ্ৰাই অলপ ভাবি ক'লে, সেইটো পঢ়িলোতো। আচলতে তেতিয়া নিতুক খুৱাবলগীয়া আছিলে যে, সেইকাৰণে তোক কোনো ৰিপ্লাই দিয়া নহ'ল। একেবাৰে বেয়া নাপাবি হা। এইবাৰ অলপ গদগদ স্বৰেৰে পৰিস্মিতাই ক'লে, জাননে সেইটো কোনে লিখিছে? কোনে আৰু? ফেচবুকততো ঘূৰিয়ে থাকে সেইবোৰ লাইন। সুচন্দ্ৰাৰ ভাবলেহীন উত্তৰৰ বাবে পৰিস্মিতাৰ আৱেগত বাধা পৰিল। বিৰক্ত হৈ পৰিস্মিতাই ক'লে, তই নিতুৰ জন্ম হোৱাৰ পাছৰে পৰা একেবাৰে বেলেগ এজনী হৈ গৈছ। ৰোমাঞ্চ শব্দটোৱে পাহৰি গৈছ তই। সেই কবিতাটো মোক অলকে পঠিয়াইছে, নিজেই লিখিছে সি। সুচন্দ্ৰাই অবাক হৈ ক'লে, অলকে? কি কথা কৈছ? সেই মিছলিয়াই চিৰকাল নকল মাৰিয়ে পাছ কৰিলে, আৰু আজি কবিতা লিখিছে। আচলতে তোৰ লগততো একোৱেই শ্বেয়াৰ কৰিব নালাগে, আৰু একো নকওঁ। ক'লেও একো লাভ নাই। যা তোৰ দেশৰ কাম পৰি আছে নহয়, কৰগৈ এতিয়া। খঙতে ফোনটো কাটি দিলে পৰিস্মিতাই। মুখ উফন্দাই বহি ভাবিবলৈ ধৰিলে, কিয় যে সুচন্দ্ৰাই অলপো বিশ্বাস নকৰে অলকক। ইমান বছৰ ধৰিও বুজাব নোৱাৰিলে যে অলকৰো বহুত ভাল গুণ আছে। সেইবোৰ সুচন্দ্ৰাহঁতে কেতিয়াও নেদেখে। আমি কোনোৱেতো পাৰফেক্ট নহয়। মিছা কথা যে অলকে কয় সেইটো ঠিক, কিন্তু দুই এটা মিছাটো সকলোৱে কয়। তাতে কি কোনোবা বেয়া হৈ যায় নেকি? সুচন্দ্ৰাৰ যেন সকলোতে সন্দেহ। অলকক লৈ তাই যদি কিবা এটা ভালকৈ ভাবিলেহেঁতেন। সকলোতেই তাই মাথো সন্দেহেই কৰে। ইমান সন্দেহ কৰাটো জানো ভাল কথা?